চৰকাৰৰ এইটো অভিলাষী আঁচনি খেল মহাৰণৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰাম্য অঞ্চলত যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক এখন মঞ্চ দিছে। আগতে অসমত কাহানিও এনেকুৱা পৰিৱেশ সৃষ্টি হোৱা নাছিল। যিসকল প্ৰতিভা গাঁৱত লুকাই আছে, এই লুকাই থকা প্ৰতিভাক মুকলি কৰি এখন মঞ্চ দি এই মঞ্চৰ জৰিয়তে পঞ্চায়ত লেভেলত খেল অনুষ্ঠিত হৈছে। এই খেলত যিসকল প্ৰতিভাৱান খেলুৱৈ নিজৰ পাৰদৰ্শিতা দেখুৱাব তেওঁলোকে সমষ্টিকেন্দ্ৰিক খেলত অংশগ্ৰহণ কৰিব আৰু সমষ্টি কেন্দ্ৰিক খেলত পাৰদৰ্শিতা দেখুৱাৰ লগে লগে তেওঁলোকে জিলা পৰ্যায়লৈকে যাব আৰু জিলাত সিলেকশ্যন হোৱাৰ পিছত তেওঁলোকে ৰাজ্যিক পৰ্যায়ত যাব আৰু শেষত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়লৈকে উত্তীৰ্ণ হৈ তেওঁলোকে খেলত অংশগ্ৰহণ কৰাৰ বাট মুকলি হ'ব। অসম চৰকাৰৰ এই অভিলাষী আঁচনি এতিয়া এক উৎসৱমুখ পৰিৱেশৰ সৃষ্টি হৈ গৈছে। বিভিন্ন গ্ৰাম্য অঞ্চলত আপোনালোকে দেখিছে যে গাঁৱে ভূঞে সকলোৱে ল'ৰা ছোৱালীয়ে খেলত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ বৰপেটা জিলাই প্ৰায় 2,93,000 ছাত্ৰ ছাত্ৰী বা খেলুৱৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু আমি বৰ আশাবাদী যে ভবানীপুৰ সৰব সমষ্টিত আমাৰ খেলৰ পাৰদৰ্শিতা যথেষ্ট ভাল হ'ব। ইতিমধ্যে যোৱাকালিৰ পৰা এই খেল হ'ব আৰম্ভ হৈছে আৰু গাঁৱে ভূঞে চলি আছে। আমাৰ টাউন মিউনিচিপালিটি এলেকাবিলাকতো অহাকালিৰ পৰা খেল ষ্টাৰ্ট হ'ব। আমি আশাবাদী যে এই খেলৰ মাধ্যমেদি আমাৰ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকল, চহৰৰ খেলুৱৈসকল উৎসাহিত হ'ব, তেওঁলোকে এখন প্লেটফৰ্ম পাব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, এই সপোন বাস্তৱত ৰূপ হ'বলৈ গৈ আছে। প্ৰাইভেট স্কুলসমূহৰ যি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে খেল মহৰমত অংশগ্ৰহণ কৰিব পাৰিব নাই, প্ৰাইভেট স্কুলত ইতিমধ্যে খেল মহাৰণত অংশগ্ৰহণ কৰিছে। আমাৰ বৰপেটাৰ যিসকল প্ৰাইভেট স্কুল আছিলে, ছেইণ্ট মেৰিজ বা মেৰিয়ান স্কুল, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট পৰিমাণে অংশগ্ৰহণ কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে। তেওঁলোকৰ খেল 16 তাৰিখে বৰপেটাত মিউনিচিপালিটিত হ'ব। কি ক'ব ছাত্ৰ ছাত্ৰীক আহ্বান জনাম যে এনেকুৱা এটা প্লেটফৰ্ম পাইছে যিটো প্লেটফৰ্ম আগতে কেতিয়াও নাছিলে। গতিকে আপোনালোকৰ যিটো প্ৰতিভা, এই প্ৰতিভা আপোনালোকে খেলৰ মাধ্যমেদি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি সুযোগ পাইছে, সুযোগৰ সুবৰ্ণ সুযোগৰ গ্ৰহণ কৰিব লাগে আৰু আমাৰ নিজৰ খেল পাৰফৰ্মেঞ্চটো ভাল কৰি ইয়াত অংশগ্ৰহণ কৰিব লাগে। বিভিন্ন শিক্ষা অনুষ্ঠানত দেখা গৈছে যে শিক্ষকৰ অভাৱ আছে বা আন্তঃগাঁথনিক বহুত কাম থাকে। সেইবোৰ বিভিন্ন সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন নিউজ হোৱা পৰিলক্ষিত হৈছে। কি ক'ব আন্তঃগাঁথনিক আৰু শিক্ষক নোহোৱাৰ ক্ষেত্ৰত? শিক্ষকটো এইটো শিক্ষা বিভাগৰ কথা। আমি খেল মহাৰণৰ যিহেতু আমি খেল সম্পৰ্কে ক'ম, আমাৰ খেল সম্পৰ্কে যিখিনি আমাৰ প্ৰয়োজনীয় খেলপথাৰ, সেই খেলপথাৰখিনিৰ আমাৰ সুন্দৰকৈ চলি আছে খেল, তাত কোনো ধৰণৰ অসুবিধা হোৱা নাই। আমাৰ খণ্ড উন্নয়ন বিষয়াৰ যিসকল পঞ্চায়ত ছেক্ৰেটাৰী আছে তেওঁলোকে কোঅপাৰেশ্যন কৰিছে আমাক, আৰু খেলৰ বিষয়াসকলে যথেষ্ট, আমাৰ মনোজ পাঠক ডাঙৰীয়া আছে, তেওঁলোকে দিনে নিশাই ৰাতিপুৱা 5 বজাত আমাৰ চাইকেল ৰেলী আজি শুভ উদ্বোধন হৈছে। গতিকে চাইকেল ৰেলীৰ পৰা এতিয়ালৈকে খেল চলাই আছে, অহাকালিও চলাব। ধাৰাবাহিকভাৱে 22 তাৰিখলৈকে পঞ্চায়ত মিউনিচিপালিটি লেভেলত খেল হ'ব আৰু তাৰপিছত 2 তাৰিখৰ পৰা আমাৰ সমষ্টিকেন্দ্ৰিক খেলবিলাক অনুষ্ঠিত হ'ব। যথেষ্ট কৰি আছে তেওঁলোকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।